নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে म्यानমাৰৰ পৰা অসমত আহি বাহৰ পাতিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ এটা বৃহৎ দল আৰু এই খবৰ চোৰাংচোৱা সংস্থাই নিশ্চিত কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। উজনি অসমত বাহৰ পাতিছে উগ্ৰপন্থী সংগঠন আলফাৰ এটা বৃহৎ দলে। ৰূপম অসমৰ নেতৃত্বত 6জনীয়া এটা দলে বাহৰ পতাৰ খবৰ আহিছে। অসম অৰুণাচল সীমান্তৰ ফানেং অঞ্চলত বাহৰ পাতিছে আলফাৰ এই দলটোৱে। ধন দাবী আৰু অপহৰণৰ লক্ষ্যৰে আলফাৰ দলটো অহাৰ সন্দেহ চোৰাংচোৱা সংস্থাৰ আৰু ইতিমধ্যে অসম অৰুণাচল সীমান্তৰ ফানেঙত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। অসমৰ 19বিধ সামগ্ৰীলৈ এইবাৰ জিআই টেগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। অসমৰ কি সামগ্ৰীত এইবাৰ জিআই টেগ প্ৰদান কৰা হৈছে চাওঁ আহক। অসমৰ 19বিধ সামগ্ৰীলৈ জিআই টেগ প্ৰদান ভাৰত চৰকাৰৰ। এই তালিকাত আছে সৰ্থেবাৰীৰ কাঁহ শিল্প, জাপি, মিচিং বয়ন শিল্প, আখাৰীকান্দিৰ টেৰাকোটা শিল্প, বংগোনা, চিপুং, খাম, থেৰচা, জঠা, বড়ো কৃষিভিত্তিক সামগ্ৰী, খাৰদ্দি, ঢোল, পানী মেটেকাৰে নিৰ্মিত সামগ্ৰী, খাৰৈ ছটা, দখনা আৰু বড়ো গামোচালৈ জিআই টেগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। কাইলৈ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষাবৰ্ষ আৰু আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ'ব 6টাকৈ নতুন মাধ্যম। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষাবৰ্ষ আৰু আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ'ব 6টাকৈ নতুন মাধ্যম। এই মাধ্যমকেইটা হৈছে ক্ৰমে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰী মাধ্যম প্ৰৱৰ্তন হ'ব ৰাজ্যত। আৰু মাধ্যম অনুসৰি শিক্ষাৰ্থীসকলে লাভ কৰিব বুনিয়াদী শিক্ষা। নেশ্যনেল এডুকেশ্যন পলিচি চমুকৈ NEP অনুসৰি ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ মূল্য। 1 এপ্ৰিলৰ পৰা অধিক ধন ভৰিব লাগিব আপুনি। কাইলৈৰ পৰা বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম। বৃদ্ধি পাব 800বিধ ঔষধৰ দাম। বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়'টিকৰ দৰে ঔষধৰ দাম। বৃদ্ধি পাব সংক্ৰমণ ৰোধক ঔষধৰ দাম। উৎপাদনৰ খৰচ অধিক হোৱাৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঔষধ কোম্পানীয়ে। 0.055% দাম বৃদ্ধিৰ অনুমতি দিছে চৰকাৰে। উল্লেখযোগ্য যে 10ৰ পৰা 20% দাম বৃদ্ধিৰ অনুমতি বিচাৰিছিল ঔষধ কোম্পানীসমূহে।